নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাইছোঁ আৰু আজিনো কি কামত ব্যস্ত হৈ আছোঁ তাকে আপোনালোকক দেখুৱাব ওলাইছোঁ। ঘৰতে আছোঁ, মানে নলবাৰী ৰুমত আছোঁ। আৰু এই দেখিছেনে, প্ৰথমতে দেখুৱাই লৈছোঁ, এইখন গোটেইখন কাপোৰ এইখন ওলাই লৈছোঁ। যেতিয়া এটা কাপোৰ চিলাবলগীয়া হয়, পাইপিনৰ কাপোৰ ক'ত আছে, কি আছে, ফুল ক'ত আছে, আঠা ক'ত আছে, গোটেইখন মানে বিচাৰি ফুৰিবলগীয়া হয়। ইমান চিজিল কৰি থোৱা নাছিলোঁ যিহেতু ইমান দিনে, তাকে ভাবিছোঁ আজি এনেকৈ টেমাতে ভৰাই ভৰাই থওঁ, ভাগ ভাগ কৰি। তাৰমানে কাপোৰ এফালে লাইনিঙৰ কাপোৰ, এইফালে বনাবলগীয়া কাপোৰ আছে, এইবিলাক চব ভাগে ভাগে, লাইলিন, ব্লাউজ পিচ এইবিলাক ভাগে ভাগে থৈ দিওঁ, ৰাখোঁ, চিজিল কৰি ৰাখোঁ। কিন্তু কেতিয়াবা হঠাতে ইমাৰ্জেঞ্চি লগা হ'লে আৰু খেলো মেচো কৰি সেনেকৈ বিচাৰি থাকোঁতে আকৌ বেয়া হৈ যায়। গতিকে আজি চিজিল লগাই আছোঁ, চব উলিয়াই লৈছোঁ। যিহেতু এইখিনি সময় দেউতাকো স্কুলত গৈছে, ল'ৰাও স্কুল গৈছে, মানে শান্তি মনে ধুনীয়াকৈ এইখিনি চিজিল লগাই আছোঁ। আনফালে আৰু এটা কথা আপোনালোকক ক'বলৈ বিচাৰিছোঁ, কি হয় জানেনে, এমাহ যিহেতু ঘৰত থাকিলোঁ আৰু বহুতক সহযোগ কৰিছোঁ আৰু কিছুমানক হয়তো কৰিবও পৰা নাই, যিহেতু ব্যস্ততা থকা যায় আৰু ইফাল কৰি থকা যায়। লোকৰ ভিডিঅ' চাইছোঁ ঠিক, কিন্তু লাইক কমেণ্ট হয়তো দুই এটা কৰিবলৈ থাকিয়ে গৈছে। মানে শুনি আছিলোঁ, কিন্তু এতিয়া মানে পূৰা চিয়'ৰ হ'লোঁ, যদি আপুনি ফেচবুকত আগবাঢ়িবলৈ হ'লে আপুনি যদি কাৰোবাক ছাপোৰ্ট নকৰে, তেতিয়াহ'লে আপুনিও ঠিক ছাপোৰ্টটো নাপাব। গতিকে এইটো কথা সত্য হয়। আৰু মোৰ পেজটো আজি কেইবাদিনো হ'ল বহুত ডাউন হৈ গৈছে। গতিকে এতিয়া আৰু কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম, সকলোকে সহযোগ কৰিব চেষ্টা কৰি আছোঁ। পেজটো বহুতে ডাউন হৈ গৈছে আৰু কাৰ তেনেকুৱা হৈছে কমেণ্ট কৰিব, আৰু গতিকে সকলোৱে সহযোগ কৰিব। আৰু তাকে বোলে আপোনালোককো কথাষাৰ কওঁ। আনফালে মই দুপৰীয়াৰ সাজ বনাবলৈ ৰেডি কৰিছোঁ। যোৱাকালি যিহেতু মাছ আনিছিলে আৰু ইমানখিনি মাছ একেদিনাইতো শেষ কৰিব নোৱাৰোঁ। বৰিয়লা মাছ নে কি যে, এই মাছটো ধুনীয়াকৈ আকৌ ফ্ৰিজত থোৱা হৈছিল যিহেতু ধুই লৈছোঁ। আৰু এইটো মই একেবাৰে তেল নভজাকৈ হাত মাখা দি ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ। পিঁয়াজ মই দেখুওৱা নহ'ল বাৰু, ইতিমধ্যে মানে কাপোৰৰ কামো কৰি আছোঁ, আনফালে ভাতৰো যোগাৰ কৰি আছোঁ। এইফালে পিঁয়াজ কাটিছোঁ, নিমখ দিছোঁ আৰু বেলেগ একো দিয়া নাই। এতিয়া আৰু এটা পিঁয়াজ কাটি দিম, আলু দিম, কি দি বনাম মই ধুনীয়াকৈ নেক্সট ৰিলটোত মই আপোনালোকক দেখুৱাই আছোঁ।